মৰমৰ ছাত্ৰ ছাত্ৰীগণ, আজিৰ ক্লাছটো ইংলিছ গ্ৰামাৰৰ অক্সিলাৰী সম্পৰ্কে আলোচনা। অক্সিলাৰী ভাৰ্ব, ইয়াত আমি জানিম অক্সিলাৰী ভাৰ্ব কি, অক্সিলাৰী ভাৰ্বৰ কিদৰে ব্যৱহাৰ কৰা হয়, অক্সিলাৰী ভাৰ্বৰ ব্যৱহাৰ কৰোঁতে কি কি ৰূপ হয়, অক্সিলাৰী ভাৰ্ব কেই প্ৰকাৰৰ, ইতিমধ্যে গোটেইখিনি বস্তু সামৰি অক্সিলাৰী ভাৰ্বৰ চেপ্টাৰটো আজি আমি আলোচনা কৰিম। এইটো এনেকুৱা এটা চেপ্টাৰ আৰু ইয়াৰ ভিডিঅ'টো প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে অতি দৰকাৰী হ'ব। ই লাগে জব চিকাৰ্ছেই হওক, চাকৰি প্ৰত্যাশীসকলৰ বাবেই হওক, বা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিকোনো ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো বিৰাট উপযোগী হ'বলৈ গৈ আছে। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰা যাওক, পাঠটি আৰম্ভ কৰা যাওক। তাৰ আগতে মই কৈ থৈছোঁ ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে। ইয়াৰ আগতে ইংলিছ ভাৰ্চনটো অলৰেডি দিয়া হৈছে, এইবাৰ এংলো আছামিজ ভাৰ্চনটো কৰা হ'ব। আৰু যিসকলে এই ভিডিঅ'টো বৰ্তমানে চাই আছে, যদি উপযোগী বুলি ভাবে তেনেহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু ফেচবুক পেজত যদি চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু নিজৰ লগৰীয়াসকলৰ মাজত ভিডিঅ'টো প্ৰচাৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো পায় নেকি। গতিকে আলোচনাটো আমি আৰম্ভ কৰোঁ। অক্সিলাৰী ভাৰ্ব আমি জানো, বহুতেই আমি অক্সিলাৰী ভাৰ্ব সম্পৰ্কে জানো, কিন্তু খুঁটিনাটি বস্তু কিছুমান বিষয় আছে, সেইটো আলোচনা কৰিলে অলপ ক্লিয়াৰ হৈ যাব, সেই হিচাপত এই বস্তুটো কৰা। Auxiliary verbs, which is also known as helper verbs or helping verbs. Auxiliary verb helping verb হিসেবে জানা যায়। Auxiliary verb কি তেনেহ'লে? Auxiliary verb হ'ল এনে ভাৰ্ব যি ভাৰ্বে টেন্সৰ ভয়েস আৰু মুডৰ গঠন কৰাত সহায়ক হয়। যি ভার্বে টেন্স মানে নাই ভয়েস আর মুড, সেন্টেন্সর মুড, এই ইংলিশ ভার্সন যদি আমি পাও তাহলে হবো auxiliary verbs are that verbs that support the sentences main verb to communicate complex grammar concepts like aspects of times, that means tense, or modality. For example, in this sentence, here is I am writing a sentence. Yes, my sentence is I have finished the report. I have finished the report. A sentence. It is subject, it is auxiliary verb, it is main verb, it is object, it is auxiliary verb. So I say, I have finished the report. Here, have verb to it. Here, have verb to use main verb finish support কৰিছে, main verb finish কি কৰিছে support কৰিছে। auxiliary verb ব্যৱহাৰ কৰোঁতে আমি কেতিয়াবা কনফিউজ হৈ যাব পাৰোঁ, গতিকে auxiliary verb সম্পৰ্কে সম্যক জ্ঞান থকাটো আমাৰ অত্যন্ত দৰকাৰী। বুজিছা অত্যন্ত দৰকাৰী, ঠিক আছে। গতিকে আমি অক্সিলাৰী ভাৰ্ব সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে অক্সিলাৰী ভাৰ্বটো আমি পাৰ্ট কৰি লওঁ। অক্সিলাৰী ভাৰ্বৰ কিছুমানক বি ভাৰ্ব হিচাপে জানো, কিছুমানক কি ভাৰ্ব হিচাপে জানো, বি ভাৰ্ব হিচাপে। বি
ভার্ব বি ভার্ব কেইটা পাঁচটা এম ইজ আর ওয়াজ ওয়ে এই পাঁচটা ইয়ারে এই তিনটা প্রেজেন্ট টেন্স এই দুটা পাস্ট টেন্স প্রথম তিনটা প্রেজেন্ট টেন্স পিছর তিনটা কি পিছর দুটা হল পাস্ট টেন্স তো বি ভার্ব প্রথম অক্সিলারি ভার্ব প্রথম অংশটো হল কি বি ভার্ব ঠিক আছে দ্বিতীয়টো হল ডু ভার্ব ডু ভার্ব তিনটার উপর বহে ডু ভার্ব কেইটার উপর বহে তিনটার উপর ডু ডাজ আৰু ডিড এই ডু ডাজ প্রেজেন্ট টেন্সৰ আৰু ডিড টু পাস্ট টেন্সৰ ডু ডাজ প্রেজেন্ট টেন্সৰ ডিড টু পাস্ট টেন্সৰ ঘূৰাই দিব লাগিব ঠিক আছে ঠিক তেনেকে থার্ড পার্টটো হল হ্যাভ ভার্ব হ্যাভ ভার্ব কেইটা হ্যাভ হ্যাজ আৰু ঠিক আছে হ্যাভ হ্যাজ আৰু ইয়াৰে হ্যাভ আৰু হ্যাজৰ প্ৰেজেন্ট টেন্সৰ হ্যাভটো হল পাস্ট টেন্সৰ হ্যাভ আৰু হ্যাজটো প্ৰেজেন্ট টেন্সৰ গতি ইয়াৰ পৰা চাম ইয়াত পাঁচটা ইয়াত তিনটা আঠটা ইয়াত তিনটা 11টা এই 11টা হল মূল অক্সিলারি এই 11টা হল মূল অক্সিলারি আৰু ইয়াতকৈ বেলেগ ইয়াৰ লগত আনুষংগিক আমি মুঠ অক্সিলারি ভাৰ্ব 24টা পাম তাৰে ভিতৰত 11টাই হল মূল অক্সিলারি ভাৰ্ব ঠিক আছে আৰু বাকি 13টা 13 numbers of other auxiliary verbs are known as models model auxiliaries ইয়াক মডেল ভার্ব হিসেবে জানা যায় ঠিক আছে মডেল অক্সিলারিজ তেনেহলে কেইটা 13টা কিন্তু নহয় 11টা মডেল অক্সিলারিজ বাকি দুটা হল সেমি মডেল এই যদি অক্সিলারি ভার্ব সম্পর্কে আমি পড়ো তেতিয়া আমি গম পাম গতিকে মূল অক্সিলারি কেইটা 11টা মূল অক্সিলারি কি রূপত বহে বি ভার্ব হিসেবে বহে ডু ভার্ব হিসেবত বহে হ্যাভ ভার্ব হিসেবত বহে ডু ভার্ব হিসেবত হ্যাভ ভার্ব হিসেবত আৰু বি ভার্ব হিসেবত ঠিক আছে ইয়াতে এটা কথা মই কৈ থওঁ অক্সিলারি ভার্বৰ আন ভাৰ্বৰ বা মেইন ভাৰ্বৰৰ নিচিনাকে কিন্তু টেন্স অনুসৰি স্পেলিং বিলাকৰ লগত ভাৰ্বৰ মূল ৰূপৰ লগত এস বা ইএস যোগ নহয় মূল ভাৰ্বত কিন্তু মনত ৰাখিব লাগিব আমাৰ তলৰ খাপৰ ছাত্ৰ ছাত্ৰী যিবিলাক আছে সিহঁতে কেতিয়াবা এনেকুৱা ভুল কৰি যায় কাৰণ ইয়াৰ গ্ৰামাটিকেল কনচেপ্টটো ক্লিয়াৰ নাথাকে কাৰণে এনেকুৱা হয় ঠিক আছে গতিকে মনত ৰাখিব লাগিব মেইন ভাৰ্ব আৰু অক্সিলারি ভাৰ্বৰ মাজত পাৰ্থক্য এইটোৱেই মেইন ভাৰ্ব বিলাকৰ ৰূপৰ সলনি হয় কিন্তু অক্সিলারি ভাৰ্ব বিলাকৰ সেই ৰূপৰ সলনি মানে এস বা ইএসটো নহয় ইয়াতে আৰু এটা কথা আছে অক্সিলারি ভার্ব যিকেইটা পালো আমি এইকেইটা ভার্ব যেনে বি ভার্ব মূলতে আমি বি বুলি কওঁ ডু ভার্ব মূলতে আমি ডু বুলি কওঁ হ্যাভ ভার্ব মূলতে আমি হ্যাভ বুলি কওঁ মানে নাই ইয়াৰ কিন্তু টেন্স অনুসৰি পৰিৱৰ্তন ঘটে কেতিয়া পৰিৱৰ্তন ঘটে মানে নাই টেন্স অনুসৰি পৰিৱৰ্তন ঘটে কিন্তু এই ভাৰ্ব বিলাকৰ লগত মূল ভাৰ্বৰ যেনেকে এস বা ইএস বাক্যত থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার সিম্পল প্রেজেন্ট টেন্সৰ সাবজেক্টৰ লগত
সিম্পল প্রেজেন্ট টেন্সৰ সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে মেইন ভাৰ্বৰ লগত কি হয় এজ ৱেল এজ জব হয় কিন্তু অক্সিলাৰি ভাৰ্বৰ লগত কিন্তু তেনেকুৱা নহয় নহ'বই কাৰণ এইটোতো মূল ভাৰ্ব নহয় না সেইটোৱে পাৰ্থক্য বাকি টেন্স অনুসৰি ইয়াৰ কিন্তু আন ভাৰ্বৰ দৰে ৰূপৰ পৰিৱৰ্তন হয় যদিহে এইখন অপি হিচাপে ব্যৱহাৰ হয় মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হয় ঠিক আছে যদি মেইন ভার্ব হিসেবে ব্যবহার হয় রূপৰ সলনি হৈ যায় এই অক্সিলাৰি ভাৰ্বক কেতিয়াবা আকৌ মূল ৰূপত থাকিব পাৰে মূল ৰূপত ব্যৱহাৰ হ'ব পাৰে কেনেকুৱা মূল ৰূপত ব্যৱহাৰ হ'ব পাৰে যেনেকুৱা ইয়াত যেনেকৈ আই হেভ ফিনিশড দিছ ৰোড চেঞ্জ কৰি দিয়া যায় চেঞ্জ কৰি যায় এনেকৈ মূল ৰূপত ব্যৱহাৰ হয় যেনেকুৱা I am a student. I am a student. Here am to into main verb is able to use. ठीक है ইয়াতে আকৌ কি কৰিব লাগে ঠিক যেনেকুৱা আৰু আছে he is a doctor এইটো ইয়াত যেহেতু আমি কিছু এম ইজ আর ওয়াজ ওয়ার হু ডাজ ডিড হ্যাভ হ্যাজ হ্যাড এইগুলা অক্সিলারি ভার্ব হয় এইগুলা অক্সিলারি ভার্ব হয় কিন্তু এই অক্সিলারি ভার্বৰ কেতিয়াবা কি হ'ব পাৰে সিম্পল প্ৰেজেন্ট টেন্সৰ বা আন টেন্সতো মেইন ভার্ব হিসেবে ব্যৱহাৰ হ'ব পাৰে যেনেকৈ সিম্পল প্ৰেজেন্ট টেন্সত এইটো কি হৈছে I am a student. Here am to main verb. I was over. Past tense was over. He is a doctor. He was over. They are carpenter. তাৰমানে ইয়াৰ পৰা গম পালোঁ আমি অক্সিলাৰি ভাৰ্বৰ কেতিয়াবা কি হ'ব পাৰে মূল ভাৰ্বৰ ৰূপত বহিব পাৰে ইয়াৰ মতলব এইটো নহয় যে অক্সিলাৰি ভাৰ্ব আৰু মেইন ভাৰ্ব একেই পাৰ্থক্য আছে পাৰ্থক্যটো হ'ল অক্সিলাৰি ভাৰ্বৰ সেন্টেন্স এটা সাপোর্টিং সেন্টেন্স এটা সাপোর্ট কৰে সেন্টেন্স এটা কি কৰে সাপোর্ট করে সেন্টেন্স টু স্পেক্স অফ টাইম অনুসৰি ভাৰ্বটো সাপোর্ট কৰে মূল ভাৰ্বটো সাপোর্ট কৰে ঠিক তেনেকৈ সেন্টেন্সটোৰ মুডো পৰিৱৰ্তন কৰে সেন্টেন্সটোৰ মুডো পৰিৱৰ্তন কৰে ইয়াৰে সেন্টেন্সৰ স্পেক্স অফ দ্য টাইম মানে টেন্স হিচাপত আৰু সেন্টেন্সটোৰ ভয়েস হিসাবে বাক্য হিসাবে ব্যবহার হয় মূলত এইকেইটা অক্সিলারি ভার্ব এইকেইটা অক্সিলারি ঠিক আছে কিন্তু সেন্টেন্সটোৰ যেতিয়া মুড চেঞ্জ কৰা বুলি কোৱা হয় মানে যিবোৰ অক্সিলারি ভাৰ্বে সেন্টেন্সটোৰ মুডৰ পৰিৱৰ্তন ঘটায় সেইকেইটা আকৌ মডেল অক্সিলারি বুলি কোৱা হয় এইকেইটা কি বুলি কোৱা হয় মডেল অক্সিলারি বুলি কোৱা হয় যি কি নহওক অক্সিলারি ভার্ব যদি থাকে তেতিয়াহ'লে সেন্টেন্স পৰিৱৰ্তন হয় সেন্টেন্স পৰিৱৰ্তনত আমি অলপ সহজ পাওঁ কেনেকৈ সেন্টেন্স পৰিৱৰ্তন কৰোঁতে এছাৰ্টিভ টু নিগেটিভ মানে এফাৰ্মেটিভ টু নিগেটিভ এছাৰ্টিভ টু ইণ্টাৰগেটিভ এফাৰ্মেটিভ টু ইণ্টাৰগেটিভ যেনেকৈ আমি কওঁ এই সেন্টেন্সবোৰ যেতিয়া আমি পৰিৱৰ্তন কৰিবলৈ যাওঁ তেতিয়াও অক্সিলাৰি ভাৰ্বৰ এটা ব্যৱহাৰ থাকে নিগেটিভ কৰোঁতে মূল বাক্যটোৰ লগত সেন্টেন্সটোত যদি কোনো অক্সিলারি ভার্ব থাকে তেতিয়াহ'লে অক্সিলারি ভার্বটোৰ লগত নট বহুৱাই দিলে বাকি সেন্টেন্সখিনি বহু লিখি দিব লাগিব অক্সিলাৰিটোৰ পিছতে নট বহুৱাই দিলে সেন্টেন্সটো নিগেটিভ হৈ যায় ঠিক আছে ঠিক তেনেকৈ যদি ইন্টাৰগেটিভ কৰিব লাগে তেতিয়াহ'লে অক্সিলাৰি ভাৰ্বটোৰ সন্মুখত সাবজেক্টৰ সন্মুখত আনিব লাগে ইন্টাৰগেটিভ এইটো বেলেগ এটা বিষয় ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্সত এইটো
আমি আলোচনা কৰিছোঁ ইতিমধ্যে ভিডিঅ'বিলাক চাই ল'লে হ'ল লিখিলে হ'ল ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স তাৰে পৰা গম পোৱা যাব খুব ধুনীয়াকৈ দিয়া হৈছে গতিকে ইয়াত আলোচ্য বিষয় যিটো আছে আলোচ্য বিষয়টোৰ হ'ল আমাৰ অক্সিলাৰী ভাৰ্ব হ'ল সেইবোৰ ভাৰ্ব যিবোৰ ভাৰ্বে সেন্টেন্স এটা সাপোর্ট করে কাক সাপোর্ট করে সেন্টেন্সটো গঠন কৰাত সহায়ক হয় আনকি সেন্টেন্সটোৰ মূল যিটো ভাৰ্ব আছে তাকো কি কৰে সহায় কৰে সাপোর্ট কৰে লগতে বাক্যৰ মূলৰ সলনি হোৱাটো সহায়ক হয় তেনেকুৱা ভাৰ্ববোৰকে অক্সিলাৰী ভাৰ্ব বুলি কোৱা হয় এই অক্সিলাৰী ভাৰ্ব হ'ল কিমানটা 24টা তাৰে 11টা হ'ল মূল অক্সিলাৰী আৰু 13টা হ'ল মডেল অক্সিলাৰী 13টা মডেল অক্সিলাৰীৰ ভিতৰত দুটাক আমি সেমি মডেলস বুলিও কওঁ হৈ গ'ল গতিকে ইয়াতে আমি বি ভাৰ্ব হিচাপে কি পালো মডেল অক্সিলাৰী ভাৰ্বৰ এটা ভাগ হ'ল বি ভাৰ্বৰ এম ইজ আৰ ওয়াজ ওয়েৰ পাৰ্সন অনুসৰি কাৰ লগত কোনটো বহে এটো গম পাব লাগিব আইৰ লগত এম বহে উইল লগত আৰ বহে ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ এন্ড প্লুৰেল সেকেন্ড পার্সন সিঙ্গুলার প্লুরাল মানে ইউ লগত আর বহে আকৌ থার্ড পার্সন সিঙ্গুলার নাম্বাৰৰ লগত হি মানে ই সি ইট যিকোনো নাম সিঙ্গুলার পার্সনৰ নাম বুজালে ইয়াৰ লগত ইজ বহে আৰু থার্ড পার্সন প্লুরাল নাম্বাৰৰ সাবজেক্ট মানে দেৰ লগত আর বহে ঠিক তেনেকে টেন্স অনুসৰি এটো আকৌ ইয়াৰ পাস্ট টেন্সৰ ৰূপটো আহি যাব যদি পাস্ট টেন্স তেনেকে এম ইজ আর ওয়াজ ওয়ার এই পাঁচটা হল আমার বি ভার্ব এই পাঁচটা আমার কি বি ভার্ব আৰু ডু ভার্ব হল তিনিটা ডু ডাজ ডিড তিনিটাৰ ওপৰত বহে আনহাতে হেভ ভার্ব হল তিনিটাৰো হেভ হেজ হেড ঠিক আছে ইয়াৰে কিছুমান পাস্ট টেন্সত বহে আৰু কিছুমান প্ৰেজেন্ট টেন্সত বহে কোনবিলাক পাস্ট টেন্সৰ কোনবিলাক প্ৰেজেন্ট টেন্সৰ ইতিমধ্যে ইয়াত আস্তানি দেখাই দিয়া হৈছে ইয়াৰ লগত কিছুমান অক্সিলাৰী ভাৰ্ব আছে যি ভাৰ্বে আন ভাৰ্বৰ আগত বহি অনুমতি বুঝো পারমিশন সম্ভাবনীয়তা বা পসিবিলিটি সামৰ্থ্য বা এবিলিটি প্রয়োজনীয়তা বা নেসেসিটি নিশ্চয়তা বা সার্টেনিটি দায়বদ্ধতা বা অব্লিগেশন ইত্যাদি প্রকাশ করে মানে সেন্টেন্সৰ মুড প্রকাশ করে এইটো কোৱা হয় সেন্টেন্সৰ মুড প্রকাশ করে সেন্টেন্সৰ মুড প্রকাশ করে এনেকুৱা অক্সিলাৰী ভাৰ্ববোৰকে মডেল অক্সিলাৰিজ বা মডেল ভাৰ্বস বুলি কোৱা হয় মডেল অক্সিলাৰিজ কেইটা হল ক্যান কুড শ্যাল শুড উইল উড মে মাইট মাস্ট নিড এইকেইটা হল মডেল অক্সিলাৰী ইউজ টু এণ্ড আউট টু এই দুটা হল সেমি মডেল used to আৰু ought to এই দুটা হল সেমি মডেল এনেকৈ আমি 24টা মুঠ অক্সিলাৰী ভাৰ্ব গতিকে গম পোৱা গ'ল নে অক্সিলাৰী ভাৰ্ব কি ৰূপত বহে অক্সিলাৰী ভাৰ্বৰ ব্যৱহাৰ এতিয়া আমি অক্সিলাৰী ভাৰ্বৰ ব্যৱহাৰ অক্সিলাৰী ভাৰ্ববোৰ বি ভাৰ্ব হিচাপে থকা অক্সিলাৰী ভাৰ্বৰ কেতিয়াবা বাক্যৰ মূল ভাৰ্ব হিচাপে ব্যৱহাৰ হয় আৰু কেতিয়াবা কি হয় মূল ভাৰ্বৰ সাপোর্টিং ভার্ব হিসাবেও ব্যবহার হয় মূল ভার্ব হিসেবে ব্যবহার হওয়া হলে একটু I am a student he is a doctor they are carpenter ঠিক আছে আৰু সাপোর্টিং হিসাবে I have done the work here have to হল done ভাৰ্বৰ সাপোর্টার ঠিক আছে এনেকে অক্সিলাৰী ভাৰ্বৰ কেতিয়াবা মূল ৰূপত ব্যৱহাৰ হয় কেতিয়াবা আকৌ কি ৰূপত ব্যৱহাৰ হয় সাপোর্টিং ভার্ব হিসেবে ব্যৱহাৰ হয় গতিকে বি ভাৰ্বৰ পাঁচটা ৰূপ এম ইজ আৰু ওয়াজ ওয়াৰ এইবিলাক মূল ৰূপত থকাৰ উপৰিও বাক্য এটা যদি সেন্টেন্সটো যদি কন্টিনিউয়াস টেন্সৰ হয় তেতিয়া এই বি ভাৰ্ববোৰ ব্যৱহাৰ হয় কি কন্টিনিউয়াস তেনেহলে প্ৰেজেন্ট আৰু পাস্ট কন্টিনিউয়াস
প্ৰেজেন্ট কন্টিনিউয়াছৰ ফৰ্মেশনটো মনত কৰিলে গম পোৱা যাব প্ৰেজেন্ট কন্টিনিউয়াছ সাবজেক্ট প্লাস বি ভার্ব প্লাস মেইন ভার্বৰ লগত আইএনজি প্লাস অবজেক্ট প্লাস এক্সটেনশন এক্সট্রা গতি ইয়াৰ এই সাবজেক্টৰ পিছৰ যেটো অংশ এইটো হল সিম্পল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বি ভার্ববোৰ আৰু পাস্ট কন্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰতো একে সাবজেক্ট প্লাস বি ভার্ব in past form. Okay, main verb plus ing plus object plus extra word. ঠিক আছে গতিকে কন্টিনিউয়াস ফর্মত যিকোনো সেন্টেন্স এটা যদি কন্টিনিউয়াস থাকে এই আইদার ইট মে বি ইন প্রেজেন্ট কন্টিনিউয়াস অর পাস্ট কন্টিনিউয়াস তেতিয়া হলে কি হ'ব বি ভার্বৰ এই পাঁচটাৰ উপৰ এটা ব্যৱহাৰ হ'ব অক্সিলাৰি হিচাপে তারমানে সাপোর্টিং ভার্ব হিসেবে হেল্পিং ভার্ব হিসেবে ঠিক তেনেকে তেনেহলে প্রথম ব্যবহার কি কন্টিনিউয়াস টেন্স বি ভার্বৰ ব্যবহার সেকেন্ড ব্যবহার হল পেসিভ ভয়েস গঠন কৰিবলৈ হলে বি ভার্ব মনত কৰক এটা সেন্টেন্স সিম্পল প্রেজেন্ট টেন্সতে হোক বা আন টেন্সতে হোক যদি সেন্টেন্সটো আমি লিখো sentence to আমি লিখতে এনেকে কি কৰিব পাৰো I eat rice এই টু মেইন ভার্ব ইয়াৰ গঠনটো হ'ব সাবজেক্ট v1 প্লাস অবজেক্ট সিম্পল প্রেজেন্ট টেন্সৰ ফৰ্মেশন এইটো তাহলে এইটো কেতিয়া এইটো এক্টিভ আছে এইটো কি আছে এক্টিভ আছে এইটো এটা আমি পেসিভ কৰিবলৈ হলে অবজেক্ট কি হ'ব সাবজেক্ট হ'ব রাইস তার পিছত আহিব বি ভার্ব তার পিছত কি আহিব বি ভার্ব ইয়াত ইজ বহিব কিয় কারণ রাইস হল থার্ড পারসন সিঙ্গুলার নাম্বার রাইস ইজ ইটেন বাই মি এই কোয়েশ্চনটো তোমালোকে কৈছে কোয়েশ্চন সেক্টৰ আমাৰ আলোচনা কৰা আছে তাতে গৈ এইটো পেসিভ ভয়েস তাৰ মানে ইয়াৰ পৰা আমি গম পাওঁ পেসিভ ভয়েসত আমি বি ভার্ব ব্যৱহাৰ কৰোঁ পেসিভ ভয়েসত আমি প্রথম নিয়ম আছে কি কন্টিনিউয়াস প্রেজেন্ট কন্টিনিউয়াস পাস্ট কন্টিনিউয়াস আমার বি ভার্বৰ ব্যৱহাৰ হয় ঠিক তেনেকে বি ভার্বৰ এক্টিভৰ পৰা পেসিভ কৰোঁতে ব্যৱহাৰ হয় বি ভার্বৰ কেতিয়াবা টু ইনফিনিটিভ বি ভার্বৰ পিছত কেতিয়াবা টু ইনফিনিটিভ ব্যৱহাৰ কৰি কোনো পৰিকল্পনা বা চুক্তি প্ৰকাশ কৰা হয় কোনো পৰিকল্পনা প্লান অর এগ্রিমেন্ট প্রকাশ করা হয় যেনেকুৱা I am to meet him on Sunday মানে পৰিকল্পনা কৰিছে মোক সানডে তাক লগ পাব এই টু হল ইনফিনিটিভ কত বহিছে I am to auxiliary just after auxiliary ভার্বৰ পিছতেই টু ইনফিনিটিভটো ব্যৱহাৰ হৈছে আৰু তাৰ পিছতে মূল ভাৰ্ব আছে এনেকে বি ভাৰ্বৰ পিছত টু ইনফিনিটিভ ব্যৱহাৰ কৰি যেতিয়া সেন্টেন্সটোৱে কোনো পৰিকল্পনা বা প্লান বা কোনো চুক্তি বা এগ্ৰিমেন্ট প্ৰকাশ কৰে তেতিয়া কি হয় অক্সিলাৰি ভাৰ্বৰ ব্যৱহাৰ হয় এটো আছে আমাৰ বি ভাৰ্বৰ ব্যৱহাৰ পাঁচটা বি ভাৰ্বৰ এতিয়া আমি আহিম ডু ভাৰ্বৰ ব্যৱহাৰ কৰোঁতে ডু ভাৰ্ব তিনিটা ৰূপত পাব প্ৰেজেন্ট টেন্সত ডু হিচাপে বা ডাজ হিচাপে পাস্ট টেন্সত ডিড হিচাপে ঠিক আছে প্রেজেন্ট টেন্সত ডু বা ডাজ হিসাবে আর পাস্ট টেন্সত ডিড হিসাবে ব্যবহার হয় প্রথমতে ডু ভার্বটো প্রেজেন্ট ইনডিফিনিট আর পাস্ট ইনডিফিনিট টেন্সত ভার্বৰ নেগেটিভ আর ইন্টারেক্টিভ কৰিবলৈ ডু ভার্বৰ ব্যবহার কৰা হয় ভার্বৰ নেগেটিভ আর ইন্টারেক্টিভ কৰিবলৈ হলে কি কৰা হয় ডু ভার্বটোৰ ব্যবহার হয় যেটো বুজিবলৈ হলে মই এটো মুছি দিব লাগিব মুছি দিওঁ
প্রথম ডু ভার্ব প্রেজেন্ট পাবো না প্রেজেন্ট ফর্ম একে সেন্টেন্স কে দিল I eat rice নেগেটিভ করি আমি নেগেটিভ যদি করব তাহলে কি হবে I do not eat rice auxiliary verb ব্যবহার হয় নট ব্যবহার তাহলে যদি সিম্পল প্রেজেন্ট টেন্সর সেন্টেন্স এটা থাকে সিম্পল প্রেজেন্ট টেন্সর সেন্টেন্স এটা যদি থাকে ইয়াতে মন করবে সিম্পল প্রেজেন্ট টেন্সর কিন্তু অক্সিলারি ভার্ব হিসেবে ব্যবহার হয় প্রত্যেক মূল বাক্য কিন্তু এই মূল বাক্যটুক যদি আমি নেগেটিভ করি তেতিয়া কিন্তু হয় ডু বা ডাস হিসাবে ব্যবহার করি তাতে নট ব্যবহার কৰিব লাগিব ঠিক আছে ঠিক তেনেকে হি did it এইটো আকৌ past tense he did not এইটো কিন্তু আমাৰ অক্সিলারি নিয়ম মূল ভার্বটো তেনেহলে মূল প্রণব দেব he did not do it এনেকে গতিকে সিম্পল প্রেজেন্ট টেন্স বা সিম্পল পাস্ট টেন্স মূল বাক্যটো যদি আমি নেগেটিভ লৈ পরিবর্তন কৰিব লাগে নাইবা ইয়াক যদি আমি ইন্টারোগেটিভ লৈ পরিবর্তন কৰিব লাগে তেতিয়া আমাৰ ডু ভার্বটো ব্যৱহাৰ হয় প্রেজেন্ট টেন্সত ডু বা ডাস হিসাবত পাস্ট টেন্সত ডিড হিসাবত হল গম পালা সবে ঠিক তেনেকে ইতিমধ্যে আগত থকা অর্ডিনারি ভার্বৰ পুনরাবৃত্তি বা রিপিটিশন নকৰিবলৈ ডু ভার্ব ব্যৱহাৰ কৰা হয় আগৰ অর্ডিনারি ভার্বৰ পুনরাবৃত্তি বা রিপিটিশন নকৰিবলৈ ডু ভার্বৰ ব্যৱহাৰ কৰা হয় যেনেকে হি লাইকস ক্রিকেট এন্ড সো ডাজ হিজ ব্রাদার মানে সেন্টেন্সটো এনে হ'ব লাগিছিল he likes cricket and so his brother also likes cricket এনেকে হ'ব লাগিছিল কিন্তু ইয়াক যদি আমি শুদ্ধকৈ লিখো তেতিয়াহলে কেনেকৈ লিখিব he likes cricket and so does his brother ইয়াতে এই অর্ডিনারি ভার্বৰ পুনরাবৃত্তি নকৰাৰ কাৰণে ডু ভার্বটো ব্যৱহাৰ হৈছে ডাজ হিচাপত he likes of ঠাইত এবার কি আহি গেল ডাস আহি গেল ঠিক তেনেকে ডু ইউ নো হিম এটা কোশ্চেন করা হল মানে কথা কোৱা হল এটা সেন্টেন্স দিয়া আছে ডু ইউ নো দ্য ম্যান লগতে কন্টিনিউ করা হয়েছে ইয়েস আই ডু ইয়াত যদি মূল ৰূপত আমি লিখো তেনেহলে সেন্টেন্সটাৰ আগৰ পাৰ্টটো হ'ব ডু ইউ নো দ্য ম্যান তার পিছৰ পাৰ্টটো ইয়েস আই নো দ্য ম্যান ইয়াতে আই নো আগৰ সেন্টেন্সটো নো আছিল গতিকে এই নো ভাৰ্বটোৰ পুনৰাবৃত্তি যাতে নঘটে তাৰ কাৰণে সেই ভাৰ্বটোৰ ঠাইত আমি কি ব্যৱহাৰ কৰোঁ ডু ব্যৱহাৰ কৰিলোঁ ডু অক্সিলাৰিটো ব্যৱহাৰ কৰোঁ সেইটোৱে সহায় কৰিলে আৰু গতিকে কি পোৱা গ'ল আগৰ অৰ্ডিনাৰী যেটো ভাৰ্ব আছে সেই ভাৰ্বটোৰ পুনৰাবৃত্তি নঘটিবলৈ ডু ব্যৱহাৰ কৰা হয় ফাৰ্ষ্ট কথা জোৰ কৰা এমফেসিস দিবলৈ জোৰ দিবলৈ এমফেসিস দিবলৈ এমফেটিক ডু ব্যৱহাৰ কৰা হয় এমফেটিক ডুৰ কেনেকৈ ব্যৱহাৰ হয় সাবজেক্টৰ পিছত ডু এটা থাকিব তাৰ পিছত মূল ভাৰ্বটো থাকিব আৰু ডু ভাৰ্বটো ৰূপ হিচাপে বহিব যেনেকৈ ইউ ডিড ষ্টিল মাই পেন জোৰ দি কৈছে তুমিয়ে মোৰ কলমটো চুৰি কৰিছা ইউ ডিড ষ্টিল মাই পেন এনেকৈ এমফেসিস বা জোৰ বুজাবলৈ এমফেটিক ডু হিচাপত ডু অক্সিলাৰি ভাৰ্বটো ব্যৱহাৰ হয়
She does play carom well. জোরকে বুঝোৱা হৈছে তাই কিন্তু খুব ধুনীয়া কেৰম খেলে we do go right now আমাক এতিয়া যাবই লাগিব জোৰ দি কৈছে আমাক এতিয়াই যাব লাগিব এনেকে এমফেসিস বা জোৰ দি বুজাবলৈ বাক্যটোত আমি এমপ্যাথিক টু ব্যবহাৰ কৰো এই এমপ্যাথিক টুটো কিন্তু এটা অক্সিলাৰি ভার্ব এনেকে আমি বি ভার্বৰ ব্যৱহাৰ কৰো অক্সিলাৰি ভার্বৰ ডু ভার্বৰ ব্যৱহাৰ কৰো এতিয়া আমাৰ বাকি থাকিল কি হ্যাভ ভার্বটো কারণ মডেল অক্সিলারিৰ এটা নেক্সট বেলেগ এটা ভিডিও হ'ব এনে ভিডিও দীঘল হৈ গৈ আছে না নাই হ্যাভ ভার্বটো তিনিটা ৰূপত পঢ়ে হ্যাভ হ্যাজ হ্যাভ ভার্বৰ মূল কাম হল প্ৰথম ব্যৱহাৰ হল পারফেক্ট টেন্সত এই প্রেজেন্ট টেন্স প্রেজেন্ট পারফেক্ট টেন্স আৰু পাস্ট পারফেক্ট টেন্সত ইয়াৰ ব্যৱহাৰ হয় পারফেক্ট টেন্সত হ্যাভ অক্সিলারি ভার্বটোৰ মূল ভার্বৰ আগত বহে আর নাই ই হ্যাভ হ্যাজ নাইবা হ্যাড রূপত বহে টেন্স অনুসৰি যেনেকৈ দে হ্যাভ ৰিটাৰ্ণ হোম জাষ্ট নাও এটো প্রেজেন্ট পারফেক্ট টেন্স ইয়াত দে হ্যাভ ৰিটাৰ্ণড এই ৰিটাৰ্ণ ভাৰ্বটোৰ আগত হ্যাভ ভাৰ্বটো ব্যৱহাৰ আছে ৰিটাৰ্ণ ভাৰ্বটোৰ আগত এটো হল অক্সিলারি ভার্ব ঠিক তেনেকৈ দ্য বাস হ্যাড রান ওভার এ ডগ রান ওভার মূল ভার্ব ইয়াৰ সাপোর্টিং ভার্ব হল কি হ্যাড গতিকে এটো এটা অক্সিলারি ভার্ব ঠিক আছে দায়বদ্ধতা অব্লিগেশন বা কম্পালশন দায়বদ্ধতা অব্লিগেশন বা কম্পালশন প্ৰকাশ কৰিবলৈ হ্যাভ ভার্ব ব্যৱহাৰ কৰা হয় কিন্তু ইয়াৰ পিছত টু ইনফিনিটিভ এটা ব্যৱহাৰ হয় যেনেকৈ I have to attend the meeting soon মোক সভাখনত সোনকালে উপস্থিত হ'ব লাগিব The servant had to work himself বনজনে নিজেই কামটো কৰিব লাগিব She has to clean the table at this moment তাই এই মুহূৰ্তত কি কৰিব লাগে মেজখন পৰিষ্কাৰ কৰিব লাগে এনেকে হ্যাভ ভার্বটো ব্যৱহাৰ হয় ঠিক আছে গতিকে আমি মূল অক্সিলারিৰ ব্যৱহাৰটো এইটোত পালো নেক্সট ভিডিওত আমি মডেল অক্সিলারিৰ ব্যৱহাৰ পাম বা মডেল ভার্বছৰ ব্যৱহাৰ পাম ভিডিওটো কেনেকুৱা লাগিল এইটো অলপ জনাই দিলে মই ভাল পাম কমেন্ট কৰিব তাৰপিছত ইয়াৰ এই চাৰ্টটো চাও এই মডেল মূল অক্সিলারিবোৰ কত কেনেকুৱা ৰূপত বহে ইয়াতে দিয়া আছে প্রেজেন্ট টেন্সত ডু ভার্বটোৰ ডু আমাৰ পার্সন বৰ্গী কি হ'ব আই ইউ উই দে এই কেইটাৰ লগত ডু ভাৰ্বটো ব্যৱহাৰ হয় ডাস অক্সিলারি ভার্বটো কাৰ লগত ব্যৱহাৰ হয় সি ই হি নাম্বাৰ যিকোনো সিঙ্গুলার নাম্বাৰ বুজোৱা থার্ড পার্সনাল যিকোনো এটা সাবজেক্ট and first person singular I লগত বহে is he she it বা যিকোনো সিঙ্গুলার পার্সনাল লগত থার্ড পার্সন সিঙ্গুলার পার্সনাল লগত আর কার লগত বহে ইউ উই দে or any plural third person plural number লগত তো বহে ঠিক তেনেকে past tense কেনেকে বহে did to কার লগত বহে I you we they he she it গটেইকেইটা লগত বহে was to কার লগত বহে I she he it or any third person singular number where you we they or any third person plural number লগত বহে ঠিক তেনেকে এটো মডেলৰ ক্ষেত্ৰত গল তথাপি এটো কৈ দিম মই ফিচাৰ টেন্সত we কাটাৰ লগত বহে I you we they she he it শেয়ার কার লগত বহে গটেইকেইটাৰ লগত কিন্তু এইটো সেন্টেন্সটোৰ ব্যৱহাৰ ওপৰত ভিত্তি কৰি শ্যালিটোৰ ব্যৱহাৰটো ঠিক আছে ঠিক তেনেকে হ্যাভ ভার্বটো কাৰ লগত বহে হ্যাভ দিয়া নাই হ্যাভ ভার্বটো হ্যাভ কার লগত I we you they
ঠিক আছে এইকেইটা আৰু হেজ ভাৰ্বটো কাৰ লগত বহে হেজ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি she it or any kind of third person singular number তাৰপিছত had to গোটেই কেইটাৰ লগত বহে all গোটেই কেইটাৰ লগত বহে past form ঠিক আছে এইটো হ'ল আমাৰ মূল অক্সিলাৰী ভাৰ্বৰ ব্যৱহাৰ পৰৱৰ্তী ভিডিঅ'টো হ'ব মডেল অক্সিলাৰীৰ বিষয়ে গতিকে ভিডিঅ'টো দীঘলীয়া হৈছে কেনেকুৱা লাগিল কথাটো কিন্তু জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত যদি চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱী বা সমনীয়াসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ আজিৰ ভিডিঅ'টো নেক্সট মডেল অক্সিলাৰীজ আৰু ইয়াৰ লগত আনুষংগিক যিবিলাক টপিক মই ক'লোঁ সেইবিলাক টপিকৰ ভিডিঅ' ইতিমধ্যে চেনেলত আপলোড কৰা আছে আপোনালোকে চাৰ্চ কৰি চাব পাৰে